কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত চমুকৈ CSS আত্মা জিলা কৃষি বিভাগ গোলাঘাটৰ সজ্জনত কৃষক মেলা 2025 সম্পন্ন হয়। উল্লেখযোগ্য যে গোলাঘাট জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গোলাঘাটৰ ফৰেষ্ট ক্লাবৰ খেলপথাৰত 5 আৰু 6 মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা কৃষক মেলা সম্পন্ন হৈ যায়। এই যি কৃষি বিভাগৰ মোক খাচীৰ ওপৰত যিখিনি সজাগতা খাচী খেতিৰ ওপৰত সজাগতাৰ কাৰণে মাতি অনা হৈছিলে। বিশেষকৈ যিখিনি আৰ্টিফিচিয়েলভাৱে অগৰু উৎপাদন কৰিব পাৰি তাৰ মেথডৰ ওপৰত কোৱা হৈছিলে। গতিকে আমি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ ওপৰত যিখিনি কাম কৰি আছোঁ, আৰ্টিফিচিয়েল ইনকুলেশ্যনৰ ওপৰত যিখিনি কাম কৰি আছোঁ, তাৰ যিখিনি সুফল পাইছোঁ সেইখিনি আমি ৰাইজৰ মাজত বিতংভাৱে জনালোঁ। ইয়াৰ উপৰিও যিখিনি নতুনকৈ গভৰ্ণমেণ্ট চৰকাৰে যিখিনি ব্যৱস্থা লৈছে, খাচী খেতিৰ উত্তৰ পূৰ্বাঞ্চলত খাচী খেতিৰ কাৰণে যিখিনি আগভাগ লৈছে, যেনেকৈ অসম চৰকাৰে আসাম আগৰ প্ৰমোশ্যন পলিচি বা ভাৰত চৰকাৰৰ ডনাৰ মিনিষ্ট্ৰীয়ে যেনেকৈ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টাস্ক ফ'ৰ্চ ফৰ প্ৰমোশ্যন অফ আগৰ নৰ্থ ইষ্ট ৰিজন বনাইছে, তাৰ কাৰণে যিখিনি তেওঁলোকে তাৰ ব্যৱস্থা লৈছে সেইখিনিৰ ওপৰত থুলমূলকৈ কথাখিনি কোৱা হৈছে। সেইখিনি কাৰণ যিহেতু এতিয়াও সেই গোটেইখিনি কথাখিনি হোৱা নাই, যিখিনি যে সোনকালেই এই গোটেই ব্যৱস্থাটো এটা যিটো মানে ব্যৱসায় ব্যৱস্থাটো এটা মানে মুকলিকৈ ৰাইজে কৰিব পাৰিব তাৰ বিষয়ত বিতংভাৱে আলোচনা কৰা হৈছে। ৰাইজৰ ভাল সঁহাৰি পালোঁ। যিহেতু গোলাঘাট অঞ্চলত চবেই প্ৰায়বিলাক মানুহৰ ঘৰতে খাচী গছ আছে। তেওঁলোকে যিখিনি অসুবিধা পাই আছিলে, খাচী গছৰ বেমাৰেই হওক বা আৰ্টিফিচিয়েল, যদিও ইয়াত বা নেচাৰেলি হয় কিন্তু চব জেগাতে নহয়। গতিকে তেওঁলোকৰ পৰা যথেষ্টখিনি সঁহাৰি পালোঁ আৰু তেওঁলোকে ইয়াৰ বিশেষভাৱে জানিবলৈ হ'লে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানলৈ যোগাযোগ কৰিব পাৰিব। প্ৰথম দিনা কাৰ্যসূচী অনুসৰি কৃষক মেলাৰ দ্বাৰ উন্মোচন কৰে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃষক পল্লৱ গগৈয়ে। উদ্বোধনী অনুষ্ঠানত জিলা কৃষি বিষয়া ৰঞ্জন বৰুৱা, মহকুমা কৃষি বিষয়া ৰুবুল বৰগোহাঁই, কৃষি ব্যৱস্থাপনা প্ৰযুক্তি সংস্থাৰ প্ৰকল্প সঞ্চালক তপন মহন্ত, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া উৎপল ভূঞা প্ৰমুখ্যে কৃষি বিভাগৰ সকলো বিষয়া কৰ্মচাৰী আৰু কৃষি মেলাত ভাগ ল'বৰ বাবে অহা কৃষকসকল উপস্থিত থাকে। CSS আত্মাৰ উদ্যোগত আমাৰ দুদিনীয়া কৃষক মেলা কাৰ্যসূচী এটা ইতিমধ্যে আজিৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু তাৰ লগতেই আগতে সংগতি ৰাখি একে CSS আত্মাতে আমাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যনৰ এটা আমাৰ ছেশ্যন দিছিলে, এটা কাৰ্যসূচী CSS আত্মাই আমাক দিছিলে। সেই CSS আত্মাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যনৰ কাৰ্যসূচীত আমি ভাবিলোঁ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ যিটো ওৱান ডিষ্ট্ৰিক্ট ওৱান ক্ৰপ চাচি গছ, সেই চাচিৰ ওপৰতে আমাৰ এটা ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন আমি ৰাখিব বিচাৰিলোঁ। মাননীয় জিলা উপায়ুক্ত মহোদয়ে গোলাঘাট ডিষ্ট্ৰিক্টখনত খাচী গছৰ যাতে প্ৰত্যেক ঘৰ কৃষকে ৰোপণ কৰি পেলাই আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে আৰু সেই সন্দৰ্ভত আমাৰ কেইজনমান খাচী গছৰ ৰোপণৰ প্ৰতিনিধি আৰু আমাৰ তেখেতৰ লগত যে মোৰ প্ৰেজেঞ্চতে আমি এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিলে। তেখেতৰ সেইদিনাখনে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে এই খাচী যিসকল গঁড়াল আছে তেওঁলোকক আমি কেনেকৈ প্ৰশিক্ষিত কৰি আমাৰ এই বৈজ্ঞানিকভাৱে খাচী ৰোপণটো আমি গোলাঘাট ডিষ্ট্ৰিক্টত আৰম্ভ কৰিব পাৰোঁ আৰু যিসকলৰ খাচীত পোকটো নালাগে বুলি কয় তেখেতসকলৰ ক্ষেত্ৰত কেনেকৈ আমি আৰ্টিফিচিয়েলি ফাংগাছটো আমি সংক্ৰমণ কৰাই তেখেতসকলক উপকৃত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। আৰু তাৰে আজি প্ৰথম পদক্ষেপ হিচাপে আমাৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ডক্টৰ ৰাজীৱ বৰাৰ হতুৱাই আমাৰ এটা বাৰ্তালাপ কৃষকসকলৰ মাজত হ'ল। কি কৰিব লাগে, কেনেকৈ আৰ্টিফিচিয়েল ইনকুলেশ্যন হয় সেই বিষয়ে বিশদভাৱে জনাইছে। আমাৰ যোৰহাট নেষ্টৰ পৰা এগৰাকী বিজ্ঞানী আহি কেনেকৈ কেমিকেল এনালাইচিছৰ ওপৰত গুৰুত্ব দিব লাগে, কেনেকৈ আমাৰ কোৱালিটিটো ইম্প্ৰুভ কৰিব লাগে আৰু আমাৰ অনাগত দিনত মাননীয় জিলা উপায়ুক্ত মহোদয়ৰ তৎপৰতাত গঢ়ি উঠিব বিচৰা দাবী যিটো আমাৰ ট্ৰেড চেণ্টাৰ অগৰৰ হ'ব, তাত যাতে আমাৰ বিক্ৰী কৰি আমাৰ গোলাঘাট জিলাৰ কৃষকসকল প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব পাৰে তাৰে প্ৰচেষ্টা আজি আমি হাতত ল'লোঁ। আমাৰ কৃষক মেলাতে আমাৰ মহিলাৰ যিসকল SHG আছে তেওঁলোকক উদগনি যোগাবৰ কাৰণে আমাৰ
আমাৰ এটা NGOৰ যোগেদি তেওঁলোককো এটা আমি উদগনি যোগোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। তেখেতসকলকো আমি সজাগ কৰিবৰ কাৰণে আমি চেষ্টা এটা প্ৰয়াস কৰিছোঁ। আৰু আমাৰ প্ৰত্যেকটো ব্লকৰ পৰা ইয়াত এখন মেলা হৈছে। সকলো মেলাতে অংশগ্ৰহী সকলোকে আমি এখন চাৰ্টিফিকেট প্ৰদান কৰি তেখেতসকলৰ অনাগত দিনত কৃষি ক্ষেত্ৰখনত যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে আমি উদগনি যোগোৱাৰ এটা প্ৰচেষ্টা হাতত ৰাখিম। উদ্বোধনী অনুষ্ঠানত ভাগ লৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃষক পল্লৱ গগৈয়ে কৃষিৰ সৈতে জড়িত বিভিন্ন দিশৰ সন্দৰ্ভত কৃষক ৰাইজক উদ্দেশ্যি মন্তব্য ৰাখি সময় আৰু পৰিস্থিতি সাপেক্ষে ন কৌশল ব্যৱহাৰ কৰি কৃষিকৰ্মৰ জৰিয়তে নিজৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। কিন্তু এনেকুৱা এখন সমাজত এনেকুৱা এটা পৰিয়ালত কিমান মহিলাই নিজৰ সিদ্ধান্তত অটল হৈ থাকিব পাৰিব। মেলা আয়োজন কৰিলে এই মেলাত সমাজতে হওক সকলো ক্ষেত্ৰতে আমাৰ ব্যৱস্থাটো সম্বৰ্ধনা অনুষ্ঠানত এটা বঁটা দিবলৈ মোক কৈছে। সেইবাবে মই বহুতখিনি ইমানৰ যোগ্য নহয়, তথাপিতো মোৰ মানে ভাল লাগিছে এই বঁটা ল'বলৈ পাই পেলাই। মোৰ বহুতলৈ যাবলৈ নিজকে মানে বহুতখিনি হেৰি লাগিছে। আৰু আমাৰ কৃষকসকলে এনেদৰে কাম কৰি আমি আগুৱাই যাব লাগে। আজি নাৰী দিৱসৰ ওপৰতো তেওঁলোকে এটা বিশেষ হেৰি ৰাখিছে। যদিও 8 মাৰ্চত নাৰী দিৱস, কিন্তু তথাপিতো আগতীয়াকৈ তেওঁলোকে আজি আয়োজন কৰিছে। আৰু এই আপোনালোকৰ মিডিয়াৰ যোগেদি সমগ্ৰ নাৰীলৈকে মই বাহিৰত ওলাই যাব লগা হৈছে। অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সকলো নাৰী ওলাই আহক আৰু সকলো নাৰীয়ে যাতে আমি পুৰুষৰ সমানে খোজকাঢ়ি আমি কামত আগবাঢ়িব পাৰোঁ। সেইকাৰণে তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। সকলো মহিলালৈ আজি মই এই তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আজি এই অনুষ্ঠান যিভাৱে আমাক এই আসন দিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। সকলোলৈকে ধন্যবাদ জনাই সেইটো কাৰণে মই কোৱা অনুভৱ হৈছে, আমি মহিলাসকলৰ নামত যিহেতু আমাৰ বৰ্তমানলৈকে মাটি পতাখনেই নহয়, মহিলাটো বাদেই আমাৰ উত্তৰ পূৰ্বাঞ্চলত হয়তো বহুত পুৰুষৰ নামতো এতিয়ালৈকে পতা হোৱা নাই। তেনেকুৱা স্থলত আমি কৃষক বুলি যেতিয়া মহিলা কৃষক হিচাপে চিনাকি দিবলৈ যাওঁ, আমি বহুত বাধাৰ সন্মুখীন হওঁ আৰু চৰকাৰী বহু আঁচনিৰ পৰা আমি বঞ্চিত হওঁ, যিহেতু আমাৰ নামত পতা নাই, আমাৰ নামত মাটি নাই। আৰু এটা কথা হয় যে এজন পুৰুষৰ নামত যেতিয়া মাটিৰ পতাখন থাকে, চৰকাৰী কিছুমান সুবিধা সা সুবিধা সেই পুৰুষজনলৈকে গুচি যায়, যাৰ কাৰণে আমি মহিলাসকলে তেওঁৰ লগতে লাগি পেলাই কাম কৰি থাকিব লাগে। আৰু আচলতে ক'বলৈ গ'লে কৃষক শব্দটোৱে পুলিংগ। এতিয়া বহুত শেহতীয়াকৈ আমাৰ মহিলাসকল ওলাই আহিছে, ভাল লাগিছে। আৰু মই ভাবোঁ যে আমি প্ৰত্যেকেই এই কথাখিনিত গুৰুত্ব দিব লাগে যে যি প্ৰযুক্তি যুগত আমি এতিয়া মহিলাসকলৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰযুক্তি আমি নিৰ্মাণ কৰিছোঁ যে তেওঁলোকে সহজলভ্যভাৱে ক্ৰয় কৰিব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে, সেইদৰে তেওঁলোকে প্ৰশিক্ষণবিলাক পায়। মুনবৰা, মই গোলাঘাট জিলাৰ মৰঙী ব্লকৰ এগৰাকী উদ্যমী কৃষক। কৰোঁ, আলু কৰোঁ আৰু তাৰ উপৰঞ্চি মোৰ এখন ফিচাৰী আছে সৰুকৈ, আৰু মই পাচলি খেতিখিনি কৰোঁ মই 12 মাহত। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ খাচী খেতিৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি খাচী খেতিৰ কৃষি পদ্ধতি আৰু কৃত্ৰিমভাৱে ভেঁকুৰ সংক্ৰমণ আৰু আগৰ তেলৰ ৰাসায়নিক মানদণ্ডৰ নিৰূপণ শীৰ্ষক বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যোৰহাটস্থিত ৰসায়ন গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ডক্টৰ ৰাজীৱ কুমাৰ বৰা, কুঁহিয়াৰ গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ত্ৰিদীপ বৰবৰা, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিজ্ঞানী তাহেৰা বেগম। উপস্থিত সমল ব্যক্তিসকলে খাচী খেতিৰ প্ৰণালী, খাচী পাতৰ ঔষধ গুণ, খাচী প্ৰজাতি, খাচী কাঠ তথা ইয়াৰ পাতৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী, খাচী খেতিৰ বাবে উপযুক্ত কৃষিভূমি আৰু বতৰ সন্দৰ্ভত বহলাই আলোচনা কৰে। যিটো আমাৰ কৃষক মেলা আমি দুদিনীয়াকৈ আমি অনুষ্ঠিত কৰিলোঁ 5 আৰু 6 তাৰিখে। 5 তাৰিখে আমাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ। কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানটো আমি স্পেচিয়েলি ৰাখিছিলোঁ খাচী খেতিৰ ওপৰত। খাচী খেতিত কেনেকৈ কৃত্ৰিমভাৱে ফাংগাছ ভেঁকুৰ সংক্ৰমণ কৰিব পাৰি সেইটোৰ ওপৰত আমি গুৰুত্ব দি পেলাই সেই আলোচনা আগবঢ়াইছিলোঁ। আৰু তাত আমাৰ মোটামুটি 160 পৰা 170 আমাৰ কৃষক গোট খাইছিলেহি। তেখেতসকলৰ মাজত বহুত সুন্দৰভাৱে ভাৱৰ আদান প্ৰদান হৈছে। কৃষকসকলে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ষ্টেচনৰ পৰা অহা আৰু যোৰহাটৰ নেক্সটৰ পৰা অহা বিশিষ্ট বিজ্ঞানীৰ সৈতে কৃষকসকলে যি আলোচনা কৰিলে বহুত যথেষ্ট ফলপ্ৰসূ হৈছে। কৃষকসকলে বহুত কথা তাৰ পৰা জানিব পাৰিছে।
তাৰপিছতে আজিৰ তাৰিখত আমি আলোচনা কৰিছিলোঁ বিশেষকৈ নাৰীৰ যিটো প্ৰয়োজনীয়তা কৃষি ক্ষেত্ৰত বা নাৰীৰ যি অৱদান কৃষি ক্ষেত্ৰত সেই কৃষি ক্ষেত্ৰৰ অৱদানখিনি আমি আজি ইয়াত ৰুমন্থন কৰিছোঁ আৰু ইয়াত আমি 16গৰাকী বিশিষ্ট মহিলা কৃষকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু লগতে আমি 16টা ছেল্ফ হেল্প গ্ৰুপক আমি ওমেন্স ফুড ছিকিউৰিটি গ্ৰুপ আমি প্ৰদান কৰিছোঁ ইয়াতে আমাৰ অফিচিয়েলি আৰু তেওঁলোকে আত্মাৰ অধীনত অনাগত দিনত কাম কৰি যাব বুলি আমি আশা কৰিলোঁ আৰু আমি সেই লগত প্ৰতিটো ক্ষেত্ৰতে আমাৰ সহযোগিতা থাকিব তেখেতসকলৰ লগত ধন্যবাদ দুদিনীয়াকৈ আয়োজিত কৃষি মেলাত জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডৰ একোখনকৈ বিপণীয়ে ভাগ লয় এই বিপণীসমূহত কৃষকসকলে প্ৰস্তুত কৰা কৃষিজাত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ বাবে অনা হয় দ্বিতীয় দিনা অৰ্থাৎ 6 মাৰ্চ তাৰিখে আগন্তুক আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ মহিলা কৃষকক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এখনি মুকলি সভা আয়োজন কৰা হয় সভাখনৰ সভাপতিত্ব কৰে দেৰগাঁওস্থিত সম্প্ৰীতি নামৰ বেচৰকাৰী সংস্থাৰ উপসভাপতি প্ৰদীপ বৰাই আদৰণি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক উপ মহাপ্ৰবন্ধক ভাস্কৰ পৰাশৰে বক্তাগৰাকীয়ে বৰ্তমান সময়ত মহিলাৰ বাবে উপলব্ধ চৰকাৰী সা সুবিধা ঋণ আদিৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় ইয়াৰ উপৰিও মহিলাসকলক তেওঁলোকৰ কৰ্মৰাজিৰ বাবে স্বীকৃতি প্ৰদান জৰিয়তে তেখেতসকলক উৎসাহিত কৰাৰ বিষয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আন্তৰ্জাতিক নাৰী দিৱসৰ ইতিহাস নাৰী সবলীকৰণ আৰ্থসামাজিক দিশত নাৰীৰ ভূমিকা সন্দৰ্ভত মন্তব্য আগবঢ়ায় সমাজকৰ্মী তথা দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা মিনুৱাৰা বেগমে এই সভাতে জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডৰ কৃষি আৰু আনুষাংগিক ক্ষেত্ৰত নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হোৱা দুগৰাকীকৈ প্ৰগতিশীল মহিলা কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে আত্মাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষক মেলাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰে মীন উন্নয়ন বিষয়া গণেশ তালুকদাৰ জিলা কৃষি বিভাগ আৰু আত্মাৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্যে কৃষক ৰাইজে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও